হাই ফ্রেন্ডস, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ। আজি আমি হোজাইতে চলি থকা কনষ্ট্ৰাকশ্যন চাইটতে লৈ আহিছোঁ। আমাৰ যেটো G+3 বিল্ডিং বনি আছে, কনষ্ট্ৰাকশ্যন হৈ আছে। আপোনালোকে বেকছাইডত দেখা পাব। ত' ড্ৰয়িংটো আমাৰ এনেকুৱা ড্ৰয়িং ফাইলবোৰ আমি দি দিওঁ। এনেকুৱা ড্ৰয়িং থাকে, আমাৰ প্লেনটো হাতত থাকে, আমাৰ হাততো থাকে। যেটো প্লেনিংবোৰ ইয়াত গোটেইখিনি আছে। দেখা পাইছে এটা এটাকৈ প্লেনিং ষ্ট্ৰাকচাৰেল গোটেই ড্ৰয়িংখিনি ইয়াত আছে। তাৰপিছত এইটো আমি ফ্ৰণ্ট এলিভেশ্যন বনোৱা হৈছিলে। যোনটো ওপৰৰ পাৰ্টখিনি ৰেচিডেঞ্চিয়েল থাকিব, তলত গোটেইখিনি কমাৰ্চিয়েল। ধৰক G+1 লৈকে কমাৰ্চিয়েল, তাৰ ওপৰত ধৰক ৰেচিডেঞ্চিয়েল থাকিব। তো এনেকুৱা ধৰণে বিল্ডিংটো বনিব। ইয়াত আপোনালোকে দেখা পাইছে গোটেইখিনি। তো এইটো কনষ্ট্ৰাকশ্যন চলি আছে হোজাই টাউনত। তো আহক আমি গোটেই চাইডটো দেখিম, ইয়াৰ মেজাৰমেণ্ট কি দিয়া হৈছে, কেনেকৈ আমি গোটেই কামখিনি কৰি আছে। ইয়াত বৰ্তমান আমাৰ অলমোষ্ট ফুটিঙৰ কাম শেষ হ'ল। এতিয়া টাইবিমৰ ৰড বাইণ্ডিং চলিছে। ইয়াত আপোনালোকে দেখা পাইছে। ইয়াত দুটা কলমৰ স্পান আমি বহুত ৰাখিছোঁ, যিটো আমাৰ ক্লায়েণ্টজনৰ ৰিকুৱাৰমেণ্ট আছিলে যে ফ্ৰণ্টত আমাৰ স্পানটো বঢ়াব লাগে। যিটো আমি 22 ফিট মান আমি ৰাখিছোঁ ফ্ৰণ্টত। তাৰপিছত গোটেই ৰুমখিনি এনেকৈ প্লেচ কৰা হৈছে। ইয়াত তলত পাৰ্কিং থাকিব, এটা ছাইডত পূৰা কমাৰ্চিয়েল টাইপত থাকিব। ধৰক মেডিকেলৰ ডিপাৰ্টমেণ্টৰ কিছুমান বস্তু থাকিব। এটা ডায়াগনষ্টিক চেণ্টাৰ টাইপৰ এইটো হ'ব তলত, আৰু ওপৰত আমাৰ ৰেচিডেঞ্চিয়েল থাকিব, যেনেকুৱা ফেমিলিবোৰৰ কাৰণে দিয়া হ'ব। ইয়াত আপোনালোকে দেখা পাইছে গোটেই কামখিনি ধুনীয়াকৈ চলিছে। আমাৰ টাইবিমৰ যিটো ৰড বাইণ্ডিং চলি আছে, গোটেই ইয়াত ভাল কোৱালিটিৰ ৰড লগোৱা হৈছে। যিবোৰ কোৱালিটিটো যিহেতু আমি মেটাৰ কৰিব লাগে, গোটেই কোৱালিটিটো আমাৰ চাব লাগিব, গোটেই কনষ্ট্ৰাকশ্যনত কেনেকুৱা হৈছে নহৈছে। তো ইয়াত টাটা ৰডবোৰ লগোৱা হৈ আছে। যেনেকুৱা আমি গোটেই পোষ্টখিনি, গোটেই ষ্টিৰাপৰ পৰা ষ্টাৰ্ট কৰি গোটেইখিনি আমাৰ টাটা ৰড লগোৱা আছে। গোটেই 550D লগোৱা আছে। কাৰণ এটা বিল্ডিং, ইমান ডাঙৰ বিল্ডিং এটা যেতিয়া কনষ্ট্ৰাকশ্যন হ'ব, কোৱালিটিটো বহুত মেটাৰ কৰে, আৰু ৱৰ্কেবিলিটিৰ ওপৰতো বহুত মেটাৰ কৰে। মিস্ত্ৰীজন কেনেকুৱা কাম কৰিছে, কেনেকুৱা ছুপাৰভিজন হৈছে, কেনেকুৱা কামখিনি হৈছে, এইটো ডিপেণ্ড কৰিব গোটেই কামখিনি। যেনেকুৱা এই পোষ্টৰ যিটো ৰডবোৰ ভিতৰত যাব লাগে, এইবোৰ ভিতৰত বহুত জেগাত দেখা যায় যে বিমৰ ৰডবোৰ, যিবোৰ বিম আহে, এইবোৰ ৰডবোৰ বাহিৰেদি দিয়া হয়। তো এইটো এটা ভুল প্ৰেক্টিচ, যিটো আমাৰ কৰিব নালাগে ছাইডত। কিন্তু আজিকালি বহুতে কনষ্ট্ৰাকশ্যন কৰি আছে, বহুতে আপোনালোকে দেখা পাব। কিন্তু এইবোৰ বস্তু কোৱালিটি মেইনটেইন কৰাটো, যেনেকুৱা ৰিঙৰ হুক বনোৱাটো, এইটো বস্তু এইটো আপোনালোকৰ নৰ্মেল মানুহ হয়তো বুজি নাপাব যে এইবোৰ কিয় দিব লাগে, কি ৰিজনৰ কাৰণে এই হুকবোৰ দিব লাগে, গোটেই বস্তুটো। আৰু এইটো দেখিছে, এইটো অল্টাৰনেটলি আছে, ইফালে এটা আছে, ইফালে এটা আছে, আকৌ ইফালে এটা আছে। আমাৰ যোনটো এৰিয়াত এনেকুৱা মানে টেনশ্যন জোনত আপুনি এইটো পেলাব নালাগে, ৰডটো মানে তলৰ চাইডত পেলাব নালাগে। আপোনালোকৰ যদি কেণ্টিলিভাৰ পজিশ্যন হয়, কেণ্টিলিভাৰ পজিশ্যনত, তেতিয়া আমাৰ এইটো ৰডটো তলফালে দিব পাৰে। তাত ওপৰফালে টেনশ্যন হৈ যায়। এইটো ওপৰফালে কম্প্ৰেশ্যন আৰু তলফালে টেনশ্যন জোন। সেইকাৰণে বহুত ধৰণৰ নিয়ম থাকে। আপোনালোকে যদি বিল্ডিং বনাই আছে, তো কোৱালিটিটোৰ ওপৰত গুৰুত্ব দিব। গোটেই কামখিনি আপোনালোকে যদি ইমান টকা খৰচ কৰি বিল্ডিং এটা বনাই আছে, তাত যদি আপোনালোকে ল' কোৱালিটিৰ মেটেৰিয়েলছ লগায়, আপোনালোকৰ কোৱালিটি মেইনটেইন কৰিব মানুহ নাথাকে, মিস্ত্ৰীজন কি কাম কৰিছে এইটো যদি চাবলৈ মানুহ নাথাকে, আপোনালোকৰ কোনো ধৰণৰ যদি কনচালটেঞ্চি নাথাকে, তো এইবোৰ বেয়া হয় কনষ্ট্ৰাকশ্যনটো। তো সেইকাৰণে আমি গোটেই কনষ্ট্ৰাকশ্যনটো আমাৰ ধৰক কোৱালিটি মেইনটেইন কৰিব চেষ্টা কৰোঁ। আৰু যিবোৰ ফুটিঙৰ তলত যিবোৰ কাম হয়, ইয়াত দেখিছে আমি PCC, যিটো ইয়াত এটা PCC কৰা হৈছে, যিটো প্লেন চিমেণ্ট কনক্ৰিট থাকে, এইটো ঢালাই এটা কৰি দিয়া হৈছে। এই ঢালাইটো কৰা মেইন ৰিজনটো হ'ল যাতে আমাৰ যিটো টাইবিম হ'ব, টাইবিমটো যাতে এটা লেভেল ছাৰ্ফেচ পায়, তাৰ যিটো লোডটো ইকুৱেলি যাতে ট্ৰান্সফাৰ হ'ব পাৰে, তাত যিটো লেভেল ছাৰ্ফেচৰ কাৰণে এইটো দিয়া হয়। বহুত জেগাত দেখা যায় যে ইটা ইউজ কৰে, ইটাও কৰিব পাৰে। ইটা তাৰ ওপৰত এটা ধুনীয়াকৈ এনেকৈ যদি PCCটো বহুত দৰকাৰ, এনেকৈ PCC ইটা ইউজ কৰিলে এনেকৈ দিব লাগে। আৰু যদি অনলি পলিথিন পেপাৰ বহুত জেগাত দেখা যায় যে ইউজ কৰা হয়, তো এনেকৈ দিলে হয় কি আপোনাৰ টাইবিমৰ কভাৰিংটো প্ৰপাৰলি মেইনটেইন হয়। ক'তবা ধৰক আপোনাৰ টাইবিমৰ কভাৰিং ধৰক 40 mm হৈ যাব, ক'তবা 25 mm হ'ব। সেইকাৰণে এনেকৈ লেভেল ছাৰ্ফেচ এটা বনাই ল'লে আপোনাৰ কাৰণে বহুত ভাল, আৰু কামটো কোৱালিটি মেইনটেইন হ'ব। গোটেই পোষ্টবোৰত আমাৰ 16 mm 20 mm ৰড আছে। আগফালে আপোনালোকে দেখিব পাৰে, এইটো ছাইডত আছে, এইটো মই দেখাই দিওঁ আপোনালোকক। ইয়াত 20 mm ৰড আমি লগাইছোঁ। এইটো পোষ্টৰ চাইজটো বহুত ডাঙৰ কৰি দিয়া হৈছে। স্পানটো যিহেতু ডাঙৰ আছে, সাইজটো ডাঙৰ কৰি দিয়া হৈছে। ইয়াত ষ্টিৰাপৰ হুকবোৰো বেলেগকৈ লগোৱা হৈছে, সিস্টেমবোৰ বেলেগ থাকে।
তাৰপিছত এইখিনি পজিশ্যনত আপোনালোকে দেখা পাইছে ইয়াত আমাৰ এইটো সেপ্টিক ট্যাঙ্ক এটা দিয়া হৈছে সেপ্টিক ট্যাঙ্কৰ যেটো ক্লায়েন্টৰ ৰিকোয়াৰমেন্ট আছিলে যে আমাৰ সিঁড়িৰ তলত সেপ্টিক ট্যাঙ্কটো দিব লাগে সেইকাৰণে আমি এইখিনি পজিশ্যনতে ইয়াত যেটো সিঁড়ি আছে ইয়াত আপোনালোকে দেখা পাব এই ড্ৰয়িংটো দেখা পাইছে যে এইখিনি পজিশ্যনত এটা সিঁড়ি আছে বিল্ডিংটো এনেকৈ কাটা হৈ আছে এনেকৈ এংগেল হৈ আহিছে এংগেল হোৱাৰ কাৰণে এইখিনি পজিশ্যন সিঁড়িটো হ'ব ইয়াত এইখিনি থাকিব তো এই সিঁড়িটোত তলত আমাৰ সেপ্টিক ট্যাঙ্ক দিয়া হৈছে সেপ্টিক ট্যাঙ্কটো বহুত হেভি কৰি দিব লাগে ক্লায়েন্টৰ ৰিকোয়াৰমেন্ট আছিলে যে নরমালি আমাৰ যেটো ইটা দিব নাথাকে তাত লিকেজ কৰাৰ চান্স থাকে যেহেতু ভিতৰত থাকিব সেইকাৰণে এনেকৈ ঢালাই কৰি দিব লাগে গুটেইখিনি এনেকৈ ঢালাই কৰি দিয়া হৈছে উপৰ তাৰ যেটো এনেকৈ যদি আপোনালোকে ঢালাই কৰি দিও তথাপি তাত ইনলেট আউটলেট যিবোৰ পুৰা প্ৰপাৰ টেকনিক্যালত যিবোৰ ৰাখিব লাগে যাতে ফিউচাৰত গৈ প্ৰবলেম নহয় ওভাৰফ্লো যাতে নহয় তো প্ৰপাৰলি যাতে গ্ৰাজুৱেলি বস্তুটো আউটলেট হৈ যাব পাৰে এটো সিস্টেমত এটো ৰাখিব লাগে বাকি গুটেই কামখিনি আপোনালোকে দেখিছে আমি গুটেই অসমতে প্ৰায় সার্ভিস দি আছো আপোনালোকে যদি ইচ্ছা কৰে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আমাৰ ডেসক্ৰিপশনত নাম্বাৰ দিয়া থাকে আমি দৰকাৰ হ'লে কন্টাক্ট নাম্বাৰটো ইয়াত দি দিম আপোনালোকক যি সার্ভিস লাগে আমাৰ ধৰক ড্ৰয়িংৰ পৰা স্টাৰ্ট কৰি কনস্ট্ৰাকশন হওক আপোনালোকে কনস্ট্ৰাকশন যদি দিব বিচাৰে আমি বহুত ভাল ভাল কনস্ট্ৰাকশন কৰি আছো কমাৰ্শিয়াল প্ৰজেক্ট হওক ৰেসিডেন্সিয়াল প্ৰজেক্ট হওক যিকোনো ধৰণৰ প্ৰজেক্ট আমাৰ লগত যদি কন্টাক্ট কৰে আমি ডাইৰেক্টলি আপোনালোকক উইথ কোৱালিটি আমি দিব বিচাৰো কাৰণ যদি বস্তুটো আপোনালোকৰ কোৱালিটি মেইনটেইন নহয় আপোনালোকে ইমান টকা খৰচ কৰি বিল্ডিং বনাব যদি কোৱালিটি মেইনটেইন নহয় তো আপোনাৰ গোটেই পইচাটো এনে বৰবাদ হৈ যোৱাৰ নিচিনা লাগে কাৰণ কেইদিন পিছত যদি আপোনালোকৰ কোডবা ক্ৰেক আহে কোডবা যদি আপোনালোকৰ কামটো বেয়া হল কাৰণ ৰড যদি কোডবা কমাই দিয়া হৈছে কাৰোবাৰ বেনিফিটৰ কাৰণে হয়তো যিকোনো কন্ট্ৰাক্টৰ হওক নাইবা কিবা হওক হয়তো কোনোবাই ৰড অলপ বেনিফিটৰ কাৰণে ৰড কমাই দিব পাৰে তেনে এইবোৰ যিবোৰ কোৱালিটি আছে এইবোৰ আমি মেইনটেইন কৰিব চেষ্টা কৰো গোটেই কামখিনিত আমাৰ কেইদিনমান আগত এটা দেখাইছিলো যেটো আমাৰ হোজাই টাউনত যেটো কমাৰ্শিয়াল বিল্ডিং চলি আছে এটো দেখাইছিলো যেটো কালি পৰখি মানে ঢালাই হৈছে এটো আপোনালোকে চাব পাৰে তাতো চলি আছে তো সেইকাৰণে আপোনালোকে যি কাম কৰক কোৱালিটি মেইনটেইন কৰিব আৰু আমাৰ লগত যদি কন্টাক্ট কৰিব বিচাৰে ডাইৰেক্ট মই ডেসক্ৰিপশনত নাম্বাৰ দি দিম আপোনালোকে কন্টাক্ট কৰিব আৰু ইচ এণ্ড এভৰি পাৰ্টত ফুটিঙৰ পৰা স্টাৰ্ট কৰি স্লেব লৈকে স্লেব বিম গোটেইখিনি লৈকে এটা বস্তুত টেকনিক্যালি তাত চাব লাগিব কোত জয়েন কৰিব লাগে কোত লেপিং দিব লাগে গোটেই এইখিনি বস্তু আপোনালোকে মেইনটেইন কৰিব লাগে এইখিনি পজিশনত আমি লিফটৰ ফেসিলিটি কৰিম কমাৰ্শিয়াল প্ৰজেক্ট যেহেতু এইখিনি প্ৰজেক্টত আমি লিফট এটা দিয়া হ'ব ইয়াত আমি এটো খান্দা হোৱা নাই গাঁতটো পিছত খান্দি ল'ম এটো তাৰপিছত উঠাই ল'ম লিফটটো কাৰণ লিফটৰ প্ৰভিজন এতিয়ালৈকে ৰাখা হোৱা নাই কাৰণ ইফালে ক্লায়েন্টৰ ৰিকোয়াৰমেন্ট আছিলে যে এতিয়া ফ্ৰন্টত পিছত বনাই ল'ম লিফটটো সেইকাৰণে বিল্ডিঙৰ লগত এটাচ কৰি দিয়া হোৱা নাই আপোনালোকে গোটেই কামখিনি ভালকৈ কৰিব আশা কৰো আজি ভিডিওটো ভাল লাগিব যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্টছ আৰু শেয়াৰ কৰিব আৰু ডেসক্ৰিপশনত নাম্বাৰ থাকিব প্লিজ কল কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ